কাৰণে দিনে ৰাতিয়ে বিৰামহীন প্ৰচেষ্টা কৰি আছে। মই তেওঁলোকক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আপোনালোকে যিমান খুঁত উলিয়াব খোজে খুঁত উলিয়াই থাকক। ইয়াৰ পৰা ক্ষতিটো হিমন্ত বিশ্ব শৰ্মাৰ নহয়, ক্ষতি হ'ব যুৱক যুৱতীসকলৰ। স্বপ্ন যদি ক'ৰবাত দুখ পায় যুৱক যুৱতীসকলে। গতিকে এই যে এডিআৰই পৰীক্ষাক লৈ ভুল নোহোৱা এটা পৰীক্ষাত ভুল উলিয়াবৰ কাৰণে সংবাদ মাধ্যম এছাম মহলৰ যি অবিৰাম প্ৰচেষ্টা, তাত মই এজন পিতৃ হিচাপে দুখ আৰু শোক পোৱাৰ বাদে মোৰ আগত কোনো ৰাস্তা নাই। মই দুখ পাব লাগিব, কষ্ট পাব লাগিব, তাৰ বাদে কোনো ৰাস্তা নাই। হিমন্ত বিশ্ব শৰ্মাক বেয়া পাওক, কিন্তু 11 লাখ যুৱক যুৱতীক আপোনালোকে বেয়া নাপাব। নাই কালি চাওক, যেতিয়া ঘৰত ডাঙৰ এটা উৎসৱ হয়, ক'ৰবাত কিবা অকণমান খেলি মেলি থাকে, সেইখিনিয়ে পৰীক্ষাটোত প্ৰভাৱ নেপেলায়। এইবিলাক কয় সাহিত্য সভা হ'লে আগতে আমি পেপাৰত পঢ়িছিলোঁ পাৰ্শ্বজ্যোতি বুলি। এইবিলাক পাৰ্শ্বজ্যোতি কিবা ডাঙৰ পৰীক্ষা হ'লে, কিন্তু তাকে লৈ চুট পেণ্ট পিন্ধি টিভিত ওলাই যে পৰীক্ষা বেয়া হৈ গ'ল, প্ৰশ্ন কাকত ওলাই গ'ল, যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাই অসমৰ সংবাদ মাধ্যমক যুৱক যুৱতীৰ পৰা আঁতৰাই লৈ যাব। পৰীক্ষাটো সকলো ভালেই হ'ব, পৰীক্ষা নিশ্চিতভাৱে ভাল পাব। দুখীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাব। যেতিয়া চাকৰি ৰিজাল্ট ওলাব, প্ৰতিজনৰ দেউতাক মাকৰ খবৰ ল'ব। সাহস থাকিলে ষ্টুডিঅ'টো দেউতাক মাকক মাতিব। দুখীয়া দৰিদ্ৰ পৰিয়ালে চাকৰি পাব। কিন্তু পৰীক্ষাটোত ভুল উলিয়াবৰ কাৰণে একাংশ সংবাদ মাধ্যম যেনেকৈ নামি পৰিছে, তেনেকুৱা হ'লেতো কোনেও পৰীক্ষাই নাপাতিব ভৱিষ্যতে ভয়তে। মই ভয় নকৰোঁ বুলিহে পৰীক্ষাটো পাতি আছোঁ। মোৰ পিছততো পৰীক্ষা পাতিবই মানুহে ভয় কৰিব। পৰীক্ষা হৈ যোৱাৰ পিছত প্ৰশ্নৰ কাকতখনটো এতিয়া খোলা হৈ গ'ল। অহাকালিতো আমি